আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ ইংলিছৰ চেপ্টাৰটোৰ নাম হৈছে দ্য ৰোড নট টেকেন। তো চোৱা, দ্য ৰোড নট টেকেনৰ গোটেই পাঠভিত্তিক প্ৰশ্নৰ লগতে এডিশ্যনেল কিছুমান কুৱেশ্যনৰ কথা আলোচনা কৰিম। লগতে গোটেইকেইটা প্ৰশ্ন উত্তৰ যিকেইটা আছে ইয়াতে, লগতে তোমালোকক ধুনীয়াকৈ মই ইয়াতে এছামিছতো এইখিনি বস্তু ট্ৰেঞ্চলেট কৰি লিখি দিছোঁ যাতে বুজি পোৱাত সুবিধা হয়। কিয়নো যদি এছামিছত বুজি পোৱা ভালকৈ তেতিয়াহ'লে তোমালোকে এক্সাম হলত গৈ কিনে কিবা কিবি হ'লেও নিজে বনাই কিনে হ'লেও লিখিব পাৰিবা। তো চোৱা, পোনপ্ৰথমে কি আছে, থিংকিং এবাউট দ্য পয়েম, কবিতাটোৰ বিষয়ে অকণমান ভাবা। অ'কে, ইয়াতে কেইটামান প্ৰশ্ন দি আছে। নাম্বাৰ 1ত কি কৈছে, হুৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ, মানে বাটৰুৱাজনে নিজকে ক'ত বিচাৰি পাইছিল। হোৱাট প্ৰব্লেম ডাজ হি ফেচ, তেওঁ কি অসুবিধাৰ সন্মুখীন হৈছিল। তো আনচাৰ কি লিখিবা, দ্য ট্ৰেভেলাৰ ফাইণ্ডছ হিমছেল্ফ এট এ পইণ্ট হুৱেৰ টু ৰোডছ ডাইভাৰ্ছ, মানে দুটা ৰোড ডাইভাৰ্ছ বুলি কাক কয়, যে ভাগ হৈ যায় যেতিয়া, মানে এনেকৈ ৰাস্তা এটা গৈছে, গৈ কিনে এইফালে এটা গ'ল এইফালে এটা আহিল, সেইটোক ডাইভাৰ্ছ বুলি কয়। যে কবিয়ে এটা ৰাস্তাৰ সীমাত ৰৈ আছে য'ত ৰাস্তাটোৰ দুটা ভাগত ভাগ হৈ গৈছিল। হি ইজ ইন এ প্ৰব্লেম, সি এটা সমস্যাত আছিল। এজ হি মাষ্ট চুজ ওৱান পাথ এণ্ড আনএবল টু ডিচাইড হুইচ ওৱান ইজ চুজ, যে কবিয়ে অসুবিধাৰ সন্মুখীন হৈছিল যিহেতু দুটা ভাগত ভাগ হোৱা ৰাস্তাকেইটা কোনটো বাছি ল'ব নিৰ্ধাৰণ কৰিব পৰা নাছিল। মানে কি আছিল, যে ধৰি লোৱা এনেকুৱা ৰাস্তা আছে, ৰাস্তা গৈ কিনে এনেকৈ দুটা ভাগত ভাগ হৈছে, তো কবিয়ে ইয়াতে থিয় হৈ কিনে এতিয়া কোনটো ৰাস্তাত যাব, এইটো ৰাস্তাত আহিব নে এইটো ৰাস্তাত আহিব, মানে কোনটো ৰাস্তাত যাব সেইটো বস্তু লৈ কিনে কনফিউজ হৈ আছিল, অকণমান প্ৰব্লেম ফেচ কৰি আছিল। অ'কে, সেইটো কথা ইয়াতে কোৱা হৈছে। নেক্সট চোৱা, নাম্বাৰ 2ত কি কৈছে, ডিছকাছ দিছ ফাৰ্ষ্ট মিন টু ইউ। ইয়াতে কি কৈছে, ফেৰ্ছত কি কৈছে ইয়াতে, এ য়েল্লো উড, এখন হালধীয়া অৰণ্য। এ য়েল্লো উড ৰিফাৰ্ছ টু দ্য ফৰেষ্ট হুইচ হেজ ৱেডাৰিং লিভছ এজ দ্য ছেজন অফ অটম। ইট ৰিপ্ৰেজেণ্ট এ ৱৰ্ল্ড ফুল অফ এগেইন পিপুল। তাৰমানে কি, যে শব্দাংশই এখন বননিক বুজাইছে যিখন শৰৎকাল, মানে অটম মানে কি শৰৎকাল, যে শৰৎকালৰ শুকান সৰাপাতেৰে ভৰপূৰ, অন্যহাতে ই পৃথিৱীৰ বৃদ্ধ মানুহখিনিক সূচাইছে, মানে বয়সস্থ মানুহখিনিক বুজাইছে। ইয়াতে কি কৈছে, যে এ য়েল্লো উড ৰিফাৰ্ছ টু দ্য ফৰেষ্ট হুইচ হেজ ৱেডাৰিং লিভছ এজ দ্য ছেজন অফ অটম। ইট ৰিপ্ৰেজেণ্ট ৱৰ্ল্ড ফুল অফ এগেইন পিপুল। নেক্সট কি কৈছে, নাম্বাৰ 2ত, ইট ৱাজ গ্ৰেচি এণ্ড ৱান্টেড ৱেৰ। ইয়াৰ কি লিখিবা, ইয়াৰ উত্তৰটো কি লিখিবা, যে দ্য ৰোড ৱাজ গ্ৰেচি বিকজ ইট ৱাজ লেছ ট্ৰেভেলড ৰোড এণ্ড ৱান্টেড টু পিপুল টু মুভ ইট। তাৰমানে পথটোত ঘাঁহনিৰে ভৰা আছিল, কিয়নো এই পথেদি মানুহ বেছিকৈ অহা যোৱা কৰা নাছিল। মানুহ যেতিয়া ৰাস্তাৰে নাযায়, সেইটো ৰাস্তাৰ কি হয়, সাধাৰণতে ঘাঁহ বনবোৰ গুজি উঠে। এই ৰাস্তাটোৱে বিচাৰে মানুহে যাতে ইয়াৰ ওপৰেদি আগুৱাই যায় বা খোজকাঢ়ে, যে ইট ৱান্ট টু পিপুল টু মুভ অন ইট, যে মানুহে ইয়াৰ ওপৰেদি গৈ থাকে। দ্য পাছিং ডিয়াৰ, যে ইট মিনছ ডেট হুৱেন হি ৱাকড অভাৰ দ্য পাথ ডেট হি হেড চুজেন। ইয়াৰ অৰ্থ হ'ল যে তেওঁ নিজে নিৰ্বাচন কৰি লোৱা পথটোৰ আগুৱাই গৈছিল, যে ইয়াৰ অৰ্থ হ'ল যে তেওঁ নিজে নিৰ্বাচন কৰি লোৱা পথটোৰে আগুৱাই গৈছিল। নাম্বাৰ 4 কি কৈছে, লিভছ অন ষ্টেপ হেড ট্ৰডেন ব্লেক, যে ইট মিনছ ডেট ন' ওৱান হেড ৱাক অভাৰ দ্য লিভছ এজ দে ৱেৰ ষ্টিল গ্ৰীণ। ইয়াৰ অৰ্থ হ'ল যে কোনো ব্যক্তিয়ে পাতবোৰৰ ওপৰেদি আগবাঢ়ি যোৱা নাছিল আৰু পাতবোৰ সেউজীয়া হৈ আছিল, যে দে ৱেৰ ষ্টিল গ্ৰীণ। দে হেড বিন ৱাকড অভাৰ, যে কিয়নো কোনোবা সেইফালেদি আগবাঢ়ি যোৱা হ'লে দে উড হেভ টাৰ্ণ ব্লেক, মানে পাতবোৰ তেতিয়াহ'লে মৰহি গ'ল হয়, নাইবা নষ্ট হৈ গ'লা হয়, সেইটো কথা কোৱা হৈছে। ঠিক আছে, তো এটা কাম কৰিবা, এই গোটেইখিনি বস্তু এই ইংৰাজীখিনি লিখাৰ লগে লগে তুমি এই অসমীয়াখিনিও লিখিব পাৰা। তেতিয়াহ'লে অসমীয়াখিনি লিখিলে তুমি অকণমান এইটো বুজাত সুবিধা হ'ব, তেতিয়া তুমি ভালকৈ বুজি পাবা, তেতিয়াহ'লে তুমি পৰীক্ষা হলত গৈ কিনে নিজে নিজেও লিখিব পাৰিবা। হাউ ৱে লিডছ অন দ্য ৱে, কি কৈছে, ইয়াৰ উত্তৰ কি লিখিবা, ইট মিনছ ডেট এজ দ্য ৱাক অন এ পাথ উই কেম এক্ৰছ মোৰ অপশ্যনছ এণ্ড মেক
চইচ ফাৰ্দাৰ। ইয়াৰ অৰ্থ হৈছে যে আমি এটা পথত খোজ কাঢ়োঁতে আমি অধিক বিকল্প সন্মুখীন হওঁ। উই কিপ অন ৱাকিং এহেড অন দেট ৱে। আৰু আগলৈ বাছনি কৰোঁতে আমি সেই পথবোৰত আগবাঢ়ি যাওঁ। মানে বিশেষকৈ যিটো ৰাস্তাত আমি অহা যোৱা কৰি থাকোঁ সেই ৰাস্তাটো আমাৰ ভয় ভাৱটো কম হয়, তেনেকুৱা কথাটো বুজাইছে ইয়াতে। 3 নম্বৰ প্ৰশ্নত কি কৈছে, ইজ দিয়াৰ এনি ডিফাৰেঞ্চ বিটুইন টু ৰোডছ এজ দ্য পয়েট ডিছক্ৰাইব। যে কবিয়ে বৰ্ণনা কৰা পথ দুটাৰ মাজত পাৰ্থক্য আছেনে? যে ইন ষ্টেঞ্জা 2 and 3, 2 আৰু 3 কি কৈছে চোৱা, যে দ্য টু পাথছ ৱেৰ চিমিলাৰ, যে ৰাস্তা দুটা বা পথ দুটা একেই আছিল। ইন দ্য বিগিনিং দ্য পয়েট ফেল্ড দেট ওৱান দেম was grassy and had not been walked over by many people. যে কবিয়ে প্ৰথমে ভাবিছিল যে পথ দুটাৰ ভিতৰত এটা পথ ঘাঁহনিময়, কিয়নো এই বাটেদি কোনো মানুহ আগবাঢ়ি যোৱা নাছিল বা খোজকাঢ়া নাছিল। আফটাৰ ৱাক অন চাম ডিষ্টেঞ্চ দ্য পয়েট ৰিয়েলাইজ দেট ৱাজ লাইক দ্য আদাৰ ৰোড। যে কি লিখিবা ইয়াতে, যে দ্য টু পাথছ ৱেৰ চিমিলাৰ। ইন দ্য বিগিনিং দ্য পয়েট ফেল্ড দ্য ওৱান অফ দেম ৱাজ grassy and had not been walked over by many people. মানে বহুত মানুহ অহা যোৱা কৰা নাছিল। আফটাৰ ৱাক ফৰ চাম ডিষ্টেঞ্চ, অলপ দূৰ খোজ কঢ়াৰ পিছত দ্য পয়েট ৰিয়েলাইজড, কবিয়ে অনুভৱ কৰিছিল, দেট ৱাজ দ্য লাইক দ্য আদাৰ ৰোড, এইটো অন্য এটা ৰাস্তাৰ নিচিনাই বা পথৰ নিচিনাই হয়। নেক্সট কি আছে, ইন দ্য লাষ্ট টু লাইনছ অফ দ্য পয়েমটো লাষ্ট টু লাইনছ, তুমি কিতাপত চোৱা কি আছিল তাৰে আমি এতিয়া মিনিংখিনি আমি লিখিম। In the last two lines, the poet talks his initial decision when he thought that the roads were different and the one had been walked over the lesser number of people. মানে কি আছিল, যে শেষৰ শাৰীকেইটাত কবিয়ে তেওঁৰ সিদ্ধান্তৰ কথা বা তেওঁ মতামত আগবঢ়াইছিল যে তেওঁ ভাবিছিল যে দুয়োটা পথ বেলেগ বেলেগ আৰু সেইটো পথ বাছি ল'বলৈ যিটো পথেদি কম মানুহ গৈছে। Number 5 কি কৈছে, what do you think the last two lines of the poem mean? Looking back, does the poet regret his choice or accept it? তো চোৱা, তো কি লিখিবা, প্ৰথমে 4 নম্বৰ কুৱেশ্যনটোৰ আমি ইয়াতে যদি অৰ্থ চাই লওঁ, অৰ্থত কি দিয়া আছে ইয়াতে চোৱা, যে দ্য লাষ্ট টু লাইনছ, যে কবিতাৰ শেষৰ দুটা শাৰীৰ বিষয়ে কি ভাবা আৰু কবিয়ে নিজৰ সিদ্ধান্তক লৈ অনুতপ্ত নেকি। The last two lines have the quaintness of the poem. The poet মানে কবিয়ে expresses his opinion that it become difficult for a normal human being to sense his decision. The poet intend to walk the first route but they could not do so because life does not after multiple chances to choose. The decision taken may one future or lead or to success. এটু কাটি দিবা, এটু নালাগে। May one future or lead to success. It makes all the difference and he now repents for not getting a chance travel on his road on the first road. ইয়াৰ অৰ্থটো কি, যে কবিতাটোৰ শেষত শাৰীকেইটাত সাৰাংশ লুকাই আছে, যে কবিয়ে নিজৰ মতামত আগবঢ়াইছে যে এজন সাধাৰণ মানুহৰ নিজৰ সিদ্ধান্তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। কবিয়ে প্ৰথমটো ৰাস্তা খোজেৰে আগবাঢ়ি যাবলৈ বিচাৰিছিল কিন্তু যাব নোৱাৰিলে, কিয়নো জীৱনে কেতিয়াও অসংখ্য সুযোগ নিদিয়ে। মানুহে গ্ৰহণ কৰা যিকোনো সিদ্ধান্তই তেওঁৰ ভৱিষ্যত প্ৰভাৱ পেলায় আৰু সফলতাৰ দিশে আগুৱাই নিয়ে, যাৰ ফলত বিভিন্নতাৰ সৃষ্টি হয়। সেয়েহে তেওঁ অনুতপ্ত যে প্ৰথমে ৰাস্তাটো খোজকাঢ়ি যাবলৈ সুযোগ নাপালে। ওকে, এতিয়া নেক্সট চোৱা, নেক্সট ইয়াতে কি আছে, নাম্বাৰ 2 কি কৈছে, হেভ ইউ এভাৰ হেড টু মেক এ ডিফিকাল্ট চইচ অৰ ডু ইউ থিংক উইল ডিফিকাল্ট চইচ টু মেক। তুমি কেতিয়াবা জটিল সিদ্ধান্ত লৈ পাইছানে? যদি পাইছা, কেনেকুৱা সিদ্ধান্ত লৈছা লিখিব লাগে। হাউ উইল ইউ মেক দ্য চইচ, ফৰ হোৱাট ৰিজন,
তুমি কেনেকৈ লৈছা আৰু কিয় লৈছা এইটো লিখিব লাগে ইয়াতে। তো কি লিখি দিবা, এইটো তোমাৰ নিজৰ মতে লিখিব পাৰা। তুমি যদি এইটো লিখিব খোজা তেতিয়াহ'লে এইটো লিখিব পাৰা যে such situation occur in everyone's life, যে এনেধৰণৰ পৰিস্থিতি সকলোৰে জীৱনত আহে। In today's world people have numerous alternatives, যে আজিৰ যুগত মানুহৰ অসংখ্য পৰিপূৰক থাকে বা অপশ্যন থাকে। But the decision should be taken after the considering all the ins and outs of the situation, কিন্তু পৰিস্থিতিৰ সকলো আঁতিগুৰি চাইহে সিদ্ধান্ত গ্ৰহণ কৰা হয়। মানে আমি যিকোনো এটা ডিসিশন লওঁতে অকণমান ভাবি চিন্তি ডিসিশন ল'ব লাগে, তাক কোৱা হৈছে। উই মাষ্ট ৰুমিনেট অভাৰ দ্য ডিসএডভান্টেজ অলছো, আমি পিছে সকলোৱে প্ৰতিকূল পৰিস্থিতিত চকু দিব লাগে। মানে আমি যিমান সমস্যা আহিলে কেনেকৈ সমাধান কৰিম সেইবোৰ বস্তু অকণমান ভাবি থাকিব লাগে, তাকেই বুজাব খুজিছে। নাম্বাৰ 2 চোৱা কি কৈছে, আফটাৰ ইউ হেভ মেড এ চইচ ডু ইউ অলৱেজ থিংক এবাউট হোৱাট মাইট বিন or do you accept the reality? Okay, তো চোৱা ইয়াৰ উত্তৰটো কি লিখিবা, যে তুমি কিবা এটা সিদ্ধান্ত লোৱাৰ পিছত কি হ'ব ভাবি চোৱা নে, তুমি বাস্তৱক গ্ৰহণ কৰা নে, যে one should live in the present and not the past, অতীতক পাহৰি প্ৰত্যেক মানুহে বৰ্তমানত গুৰুত্ব দিব লাগে। মানে অতীতত যদি তুমি মনটো বেয়া আছিল সেইটো ভাবি কিনে মনক দুখ দিব নালাগে। The philosophy of is the key to attaining success, যে বৰ্তমানে হৈছে ভৱিষ্যতৰ সফলতাৰ মাপকাঠি। লাইফ ইজ নট এ বেড অফ ৰেচেছ, জীৱনৰ বাটটো ফুলৰ দৰে মসৃণ নহয়, মানে সহজ নহয়। ইটছ hurdles are to be crossed the bravely, and one must not feel the nervous and get dejected in the trying outcome. Tonics on some instance one needs to be confident about the choice he makes, যে জীৱনৰ ঘাত প্ৰতিঘাত সদায় সাহসেৰ সন্মুখীন হ'ব লাগে আৰু মানুহ কেতিয়াও দুৰ্বল হ'ব নালাগে। যিকোনো পৰিস্থিতিতে সদায় যিকোনো সিদ্ধান্ত আত্মবিশ্বাস আৰু সাহসেৰে ল'ব লাগে। অ'কে, চ' এইটো আছিল ক্লাছ 9ৰ ইংলিছৰ তাৰ চেপ্টাৰ নাম আছিল দ্য ৰোড নট টেকেন। গোটেই পাঠ ভিত্তিক প্ৰশ্ন আমি ইয়াতে আলোচনা কৰিলোঁ। চ' চেনেলটো যদি নতুনকৈ ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা, আৰু কমেণ্ট কৰি জনাবা নাপাহৰিবা ভিডিঅ'টো ক'ৰ পৰা চাই আছিলা, মানে তোমাৰ ঘৰ ক'ত হয় নিশ্চয় কমেণ্ট কৰি জনাবা। ঠিক আছে, চ' আকৌ পৰৱৰ্তী কোনোবা এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।